মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি সমাজ বিজ্ঞান বিষয়ৰ ভূগোল শাখাৰ প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ শীৰ্ষক পাঠটো আলোচনা কৰি আছিলোঁ। আমি যোৱা ক্লাছ কেইটাত আলোচনা কৰিছিলোঁ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, পৰিসৰ আৰু শাখা প্ৰশাখা, সম্পদৰ অৰ্থ, গুৰুত্ব আৰু শ্ৰেণী বিভাজন। আজি আমি আলোচনা কৰিম সম্পদৰ ব্যৱহাৰ আৰু সংৰক্ষণ, অৰ্থ, প্ৰয়োজনীয়তা আৰু পদ্ধতি। প্ৰত্যেকৰে মনত আছেই চাগে সম্পদ বুলিলে আমি কি বুজো? আমি জানো যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ সামগ্ৰীকে সম্পদ বুলি কোৱা হয়। যে মানুহক জীয়াই থাকিবৰ বাবে যিবোৰ সামগ্ৰী বা বস্তুৰ প্ৰয়োজন হয়, সেই বস্তুবোৰকে সম্পদ বুলি কোৱা হয়। এই সম্পদবোৰৰ বিশেষকৈ প্ৰাকৃতিক সম্পদসমূহৰ বহু প্ৰাকৃতিক সম্পদ অনৱীকৰণযোগ্য বা ক্ষয়শীল, অৰ্থাৎ বহু প্ৰাকৃতিক সম্পদ সীমিত। আৰু যিহেতু দিনক দিনে জনসংখ্যা বৃদ্ধি হৈ আহিছে, এই জনসংখ্যা বৃদ্ধিকে আদি কৰি বিভিন্ন কাৰণত এই প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰ সমগ্ৰ পৃথিৱীতে দ্ৰুতগতিত বৃদ্ধি পাইছে। যাৰ বাবে এই অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদসমূহ লাহে লাহে পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হৈ যাবলৈ ধৰিছে। তাকেই কৈছে যে জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্ৰ বিশ্বজুৰি প্ৰাকৃতিক সম্পদ, বিশেষকৈ লাগতিয়াল যিবিলাক অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ আছে, সেই প্ৰাকৃতিক সম্পদসমূহ নিঃশেষ হৈ যোৱাৰ এক ভয়াৱহ ইংগিত দিছে। যে যিহেতু মানুহৰ সংখ্যা বাঢ়ি গৈছে, জনসংখ্যা বৃদ্ধি হৈ আহিছে, এই বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদসমূহৰো ব্যৱহাৰ বেছিকৈ কৰিছে। যে মানুহৰ সংখ্যা যিমানেই বাঢ়িছে, যিমানেই জনসংখ্যা বৃদ্ধি হৈছে, সিমানেই প্ৰাকৃতিক সম্পদসমূহৰো ব্যৱহাৰ বাঢ়ি গৈছে, যাৰ ফলস্বৰূপে অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদসমূহ প্ৰায় নিঃশেষ হৈ যোৱাৰ পথত। আৰু সেয়েহে এই প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিবৰ বাবে কিছুমান কাৰ্যসূচী হাতত লোৱা হৈছে। তাকে কৈছে যে এনে পৰিস্থিতিৰ জৰা মাৰিবলৈ বা মোকাবিলা কৰিবলৈ এক উপায় হিচাপে সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। এই প্ৰাকৃতিক সম্পদসমূহ যাতে নিঃশেষ হৈ নাযায়, তাৰ বাবে কি কৰা হৈছে, সেই সম্পদবোৰ সংৰক্ষণৰ বাবে কিছুমান কাৰ্যসূচী হাতত লোৱা হৈছে। এতিয়া আমি সম্পদ সংৰক্ষণ বুলিলে কি বুজো? তোমালোকক সুধিব পাৰে সম্পদ সংৰক্ষণ বুলিলে কি বুজা? সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। কনজাৰভেশ্যন অফ ৰিচোৰ্চেছ। সম্পদ সংৰক্ষণ বুলিলে কি বুজা তোমালোকে? যে সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। যে আমি প্ৰকৃতিৰ বুকুৰ পৰা যিবোৰ সম্পদ আহৰণ কৰোঁ, সেই সম্পদসমূহ আমি এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে সেই সম্পদসমূহ আমি বহু দিনলৈ ব্যৱহাৰ কৰি থাকিব পাৰোঁ। এই সম্পদ সংৰক্ষণৰ বাবে কেইবাটাও চৰকাৰী বেচৰকাৰী সংস্থা তথা সংগঠনৰ জন্ম হৈছে। যে এই যে অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদসমূহ লাহে লাহে নোহোৱা হৈ যাব ধৰিছে, আৰু সেয়েহে কি কৰা হৈছে, এই সম্পদবোৰ সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে। আৰু এই ব্যৱস্থাবোৰ হাতত ল'বৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত চৰকাৰী বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে, বহুতো সংগঠনৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা বিশেষভাৱে উল্লেখযোগ্য। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, যাক চমুকৈ IUCN বুলি কোৱা হয়। তোমালোকক সুধিব পাৰে IUCNৰ সম্পূৰ্ণ নাম কি? আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এই প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰাৰ বাবে এই সংস্থাটোৰ গঠন হৈছে।
আৰু এই সংস্থাটো কেতিয়া গঠন হৈছে 1948 চনত 1948 চনত ইউনেস্কোৰ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল যে IUCN কেতিয়া প্ৰতিষ্ঠিত হৈছিল 1948 চনত ইউনেস্কোৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত 1948 চনত ইউনেস্কোৰ সঞ্চালক প্ৰধান কোন আছিল জুলিয়ান হাক্সলেৰ আৰু তেওঁৰ প্ৰচেষ্টাতে ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল IUCNৰ নেতৃত্বতে WWF ফৰ নেচাৰ ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে আৰু এনেকৈ পৰিৱেশ সংৰক্ষণৰ বাবে অৰ্থাৎ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰাৰ বাবে ভাৰতবৰ্ষতো এটি মন্ত্ৰণালয় গঠন কৰা হৈছিল আৰু এই মন্ত্ৰণালয়টোৰ নাম কি আছিল পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এই মন্ত্ৰণালয়টো গঠন হৈছে ভাৰতবৰ্ষত এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইন প্ৰণয়ন কৰে এই মন্ত্ৰণালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা ইণ্ডিয়ান কাউন্সিল ফৰ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন গঠন কৰা হৈছে ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশন কেন্দ্ৰ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট গ্ৰীণ পিচ ইণ্ডিয়া ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আহিছে এই যে সংগঠনসমূহ গঠন কৰা হৈছে সংস্থাসমূহ গঠন কৰা হৈছে এই সংস্থাসমূহে পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন কাম কৰা হৈছে যাতে প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিব পাৰে সম্পদ সংৰক্ষণ কৰিবলৈ যদিও ইমানবোৰ বেচৰকাৰী চৰকাৰী আন্তৰ্জাতিক ৰাষ্ট্ৰীয় সংস্থা গঠন কৰা হৈছে এই সংস্থাবোৰ গঠন কৰিলে কিন্তু নহব ইয়াৰ সঠিক ৰূপায়ণৰ বাবে প্ৰয়োজন হয় সুবিবেচিত আৰু সুপৰিকল্পিত আঁচনি সেয়েহে এই সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ কেইটামান পদ্ধতি বা ব্যৱস্থা লোৱা হৈছে আৰু এই ব্যৱস্থাসমূহ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন কোন কেইটা ব্যৱস্থাৰ কথা কৈছে বিকল্প সম্পদৰ সন্ধান কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উৎঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে যে কোনো এটা সম্পদ ব্যৱহাৰ কৰি থকা সময়তে সেই সম্পদটোৰ বিকল্প সম্পদ আমি কেনেকৈ উৎঘাটন কৰিব পাৰো তাৰ চিন্তা চৰ্চা কৰিব লাগে সেইটো হৈছে প্ৰথম পুনৰাৱৰ্তন সীমিত পৰিমাণত কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তনৰ প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি যে এইবোৰ পুনৰ ব্যৱহাৰ আমি কেনেকৈ কৰিব পাৰোঁ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি কিছুমান কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে আমি কি কৰিব পাৰোঁ কিছুমান সামগ্ৰী আকৌ বৰ্জিত দ্ৰব্যবোৰ আমি পুনৰাৱৰ্তন কৰি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ উদাহৰণস্বৰূপে কোৱা হৈছে পুৰণি পলিথিন বেগ প্লাষ্টিক বটল এইবোৰ আমি কি কৰিব পাৰোঁ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি প্লাষ্টিকৰ বটল হওক কাগজ পলিথিন বেগ এইবোৰ আকৌ ব্যৱহাৰ কৰিব পাৰোঁ যাৰ ফলত কি হ'ব সম্পদৰ ব্যৱহাৰ কিছু পৰিমাণে কমি যাব যে সম্পদৰ ব্যৱহাৰ আমি সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰিম 3 নম্বৰ অৰ্থাৎ অভিযোজন বা নৱপ্ৰচলন অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে উদাহৰণস্বৰূপে কোৱা হৈছে ৰাসায়নিক সাৰ কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ জৈৱ সাৰ জৈৱ কীটনাশক আদি ব্যৱহাৰ কৰিব পাৰোঁ আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমি জৈৱ সাৰ ব্যৱহাৰ কৰিব পাৰোঁ তাকে কৈছে অভিযোজন বা নৱপ্ৰচলন বৰ্জিত দ্ৰব্যৰ
পৰিমাণ হ্ৰাস কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে যে কেঁচা সামগ্ৰীৰ পৰা আমি সম্পদসমূহ তৈয়াৰ কৰোঁ বিভিন্ন সম্পদ আমি বনাওঁ যে মানৱসৃষ্ট সম্পদসমূহ আমি কেঁচা সামগ্ৰীৰ পৰা তৈয়াৰ কৰোঁ আৰু তাকেই কৈছে যে কেঁচা সামগ্ৰীৰ পৰা আমি সম্পদসমূহ তৈয়াৰ কৰোঁতে যে সম্পদসমূহ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ লগতে সেইবোৰ যাতে আমি পুনৰাৱৰ্তন কৰিব পাৰোঁ অৰ্থাৎ পুনৰ ব্যৱহাৰৰ যদি ব্যৱস্থা কৰিব পাৰোঁ তেন্তে আমাৰ কি হ'ব সম্পদ সংৰক্ষণ হ'ব পাৰে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ সম্পদৰ উৎপাদন ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন যে সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য যদি আমি সুচাৰুৰূপে পৰিচালনা কৰিবলগীয়া হয় তেন্তে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন যে জ্ঞান থাকিব লাগিব যে মানুহে আগে বুজি ল'ব লাগিব যে সম্পদসমূহ আমি অযথা ব্যৱহাৰ কৰিব নালাগে যে সম্পদৰ অপচয় কৰিব নালাগে আৰু সম্পদৰ অপচয় কৰিব নালাগে বুলি মানুহে কেতিয়া বুজি পাব যদিহে মানুহৰ জ্ঞান আৰু শিক্ষা থাকে তাকে কৈছে জ্ঞান আৰু শিক্ষা সম্প্ৰসাৰণ কৰিব লাগিব যাতে মানুহে অৰ্থাৎ মানুহে বুজি পায় যে সম্পদৰ অযথা অপচয় কৰিব নালাগে সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ সম্পদৰ সংৰক্ষণ কাৰ্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে সম্পদৰ সংৰক্ষণ কাৰ্যকৰীকৰণ তেতিয়াহে হ'ব যদি সম্পদ সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া হয় যদিহে আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হয় তেন্তে কি হ'ব পাৰিব সম্পদৰ সংৰক্ষণ কাৰ্যকৰীকৰণ হ'ব সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ যে সম্পদ এটা যদি আমি বৰ্তমান ব্যৱহাৰ কৰি আছোঁ সেই সম্পদটো ব্যৱহাৰ কৰি থকা সময়তে আমি ভাবিব লাগিব যে এই সম্পদটোৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা কি আৰু যদি আমি বুজো যে এই সম্পদটোৰ ভৱিষ্যত আমাক প্ৰয়োজন হ'ব এই সম্পদটো খুবেই প্ৰয়োজনীয় সম্পদ তেন্তে আমি কি কৰিম সেই সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰিম যাৰ বাবে বুজি উঠিব লাগিব যে সম্পদটোৰ ভৱিষ্যত প্ৰয়োজন কি এই পদ্ধতি তথা ব্যৱস্থাসমূহ আঁচনিত অন্তৰ্ভুক্ত কৰিলেহে সম্পদ সংৰক্ষণ কৰিব পৰা যায়